চাওক এইটো তাৰমানে মিত্ৰজোঁটে এইবাৰ তাৰমানে ইমান দিনে স্বাধীনতাৰ পিছত এতিয়ালৈকে যিমানখন চৰকাৰ হৈছে এইবাৰ তাৰমানে যিখন ইণ্ডিয়াৰ চৰকাৰ হ'ব অভিলেখ সংখ্যক আসন দখল কৰি এই চৰকাৰখন গঠন হ'ব, এইটো মই নিশ্চিত। এইবাৰ মিত্ৰজোঁট সঁচাকৈ মিত্ৰজোঁট হৈছে, কোনে এজিপি কোনে বিজেপি এইটো মানে গম পোৱা নাই আৰু পুৰা মিত্ৰজোঁটে আৰু আজি এজিপি কালি বিজেপি আজি বিজেপি কালি এজিপি এনেকুৱা হৈছে। নাই সেইটো হোৱা নাই। তাৰমানে কিছুমান কথাটো হৈছে কি আমি মিত্ৰজোঁট হিচাপে আমাৰ লক্ষ্য হৈছে যে NDA চৰকাৰ হ'ব লাগে। এতিয়া NDA চৰকাৰ হ'ব লাগিলে আমি প্ৰাৰ্থীগৰাকীক জয়ী কৰিব লাগিব। গতিকে আমাৰ এইটো হৈছে যে ক'ৰবাত আমাৰ তাৰমানে আসনৰ যেতিয়া আমি আলোচনাত মিলিত হৈছিলোঁ তেতিয়া যে কিছুমানত তাৰমানে আমাৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ হৈ নিৰ্বাচনখিনিত জয়ী হোৱাৰ বেছি তাৰমানে সম্ভাৱনা আছে বা সহজ হ'ব, তেনেহ'লে আমাৰ পাৰ্টি দুই এক ভাৰতীয় জনতা পাৰ্টিত গৈছে। এতিয়া আমাৰ দলতো তাৰমানে ভাৰতীয় জনতা পাৰ্টিৰ দুই এক কেণ্ডিডেট আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিছে আৰু অসম গণ পৰিষদ দলত প্ৰতীকত NDAৰ পাৰ্টি হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। নাই এতিয়া টোটেল তাৰমানে মই ক'ম যে 80 to 90 ছিট NDA দখল কৰিব। আৰু তাৰমানে এইবাৰ যিটো দেখা হৈছে যিখন হ'ব অপজিশ্যন বহুত দুৰ্বল হ'ব। পত্নী দীপ্তিময় চৌধুৰীৰ নমিনেশ্যন দিবলৈ পত্নী দীপ্তিময় চৌধুৰী মোৰ পত্নী নহয় এই মুহূৰ্তত। দীপ্তিময় চৌধুৰী হৈছে NDAৰ প্ৰাৰ্থী, অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী। গতিকে তেওঁক আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী বা NDAৰ প্ৰাৰ্থী বুলি ক'লেহে মই তাৰমানে ভাল পাম। কাৰণ দীপ্তিময় চৌধুৰী ফণীভূষণ চৌধুৰীৰ পত্নী হিচাপে তাৰমানে নমিনেশ্যন পোৱা নাই। ফণীভূষণৰ নহয় ইয়াত অসম গণ পৰিষদৰ ৰেকৰ্ড ভংগ হোৱাৰ সম্ভাৱনা আছে।